Hello viewers, আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই পংকজজ্যোতি ভৰদাস। এডিআৰি যেহেতু ফাইনেল ৰিজাল্ট দিলে, তো প্ৰথমতে মই এডিআৰিত কোৱালিফাই কৰা, ৰিটাৰ্ণত কোৱালিফাই কৰা সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আপোনালোকে হয়তো স্কিল টেষ্ট প্ৰেক্টিছ কৰি আছে, গতিকে এতিয়া আৰু ভালকৈ কৰিব লাগিব। যিমান এফৰ্ট আপোনালোকে ৰিটাৰ্ণত দিলে সিমানেই 100% আপোনালোকে এতিয়া স্কিল টেষ্টত দিব লাগিব। এটা কুৱেশ্যন আহে যে 25ৰ ভিতৰত কিমান পাব লাগিব স্কিল টেষ্টত। আচলতে স্কিল টেষ্টটো হ'ল কম্পিটিটিভ নেচাৰ, সেইটো কোৱালিফাইড নেচাৰ নহয় যে 10 পালে বা 15 পালে আপোনালোকে কোৱালিফাই কৰিব। আচলতে যিটো আপোনালোকৰ উইথ কম্পিউটাৰত 175 মাৰ্কছ আছে, হাই ছেকেণ্ডেৰীত 150 আছে, তাৰ লগত 25টো প্লাছ হ'ব, তাৰপিছতে ফাইনেল চিলেকশ্যনটো আহিব। গতিকে যিমান 25 মাৰ্কছৰ ভিতৰত যিমান বেছি পাব পাৰে, সিমানে আপোনালোকৰ মানে হাই পষ্ট পোৱাৰ বা চিলেকশ্যন হোৱাৰ চেঞ্চেছটো বেছি হৈ যায়। এতিয়া লাষ্ট ইয়াৰ এখন নটিচ দিছিলে যে 25 মাৰ্কছৰ 40%, অৰ্থাৎ 10 মাৰ্কছ পালেই কোৱালিফাই হ'ব। সেইটো আচলতে মিনিমাম মাৰ্কছ, কিমান পাবই লাগিব। তাতকৈ যিমান বেছি পাব সিমান আপোনাৰ বেনিফিট হ'ব। লাষ্ট ইয়াৰ যোনটো স্কিল টেষ্ট হৈছিল তাত 25ৰ ভিতৰত কিমান পাইছে তেনেকৈ দিয়া নাছিলে ফাইনেল চিলেকশ্যনত। কিন্তু কথাটো হ'ল আপোনালোকে এনেকৈ চাব যাতে অল ইনষ্ট্ৰাকশ্যন কাৰেক্ট কৰি আহিব আপোনালোকে পাৰে। আৰু এটা কথা, এতিয়া আপোনালোকৰ যিহেতু কাট অফ পাইছে, কাট অফৰ লগত আপোনালোকৰ মাৰ্কছ মিলাইছে, তো কাৰোবাৰ এনেকুৱা হৈছে যে বৰ্ডাৰ লাইনত আছে বা 1 বা 2 মাৰ্কছ বেছি আছে। এতিয়া প্ৰিপেৰেশ্যন কৰোঁ নে নকৰোঁ, যিহেতু বৰ্ডাৰ লাইনত আছোঁ। সেইটো কুৱেৰিজ টেলিগ্ৰামতো আহিছে, ইনবক্সো কৰিছে, হোৱাটছএপো কৰিছে মোক বহুতে। এতিয়া কথাটো হ'ল চাওক, 117 আমাৰ উইথ কম্পিউটাৰ কাট অফ হয়নে। এতিয়া 25 মাৰ্কছ আছে স্কিল টেষ্ট। এতিয়া যদি এজন কেণ্ডিডেটে 117 পাইছে আৰু স্কিল টেষ্টৰ কমপ্লিট কাৰেক্ট হৈছে, তেতিয়া 25 পালে, তো 117 + 25। আৰু বেলেগ এজন কেণ্ডিডেট যাৰ ধৰক 122 আছে, 123 আছে, বা 4 বা 5 মাৰ্কছ কাট অফতকৈ বেছি আছে, তেওঁ যদি কিবা কাৰণত স্কিল টেষ্ট বেয়া হয়, স্কিল টেষ্ট যদি কিবা কাৰণত মানে প্ৰব্লেম হয়, কিবা নোলায়, তেতিয়া কি হয়, মাৰ্কছ চাপ'জ কম পালে, 15 পালে, তেতিয়া চাওক আপোনাৰ চান্সেছটো কাৰ বেছি আছে। গতিকে যিহেতু অলৰেডি আপোনালোক 80% কষ্ট কৰি এইখিনি পালেই, লাষ্ট 20%টো আপোনালোকে কিয় কষ্ট নকৰিব। মোৰ কথা সেইটোৱে, যিহেতু আপোনালোকে অলৰেডি ৰিটাৰ্ণত কোৱালিফাই হ'ল, তেতিয়াহ'লে চব কথা বাদ দি যোনে যি নকওক, সকলো কথা বাদ দি পেলাই স্কিল টেষ্টত 200% নিজৰ ফ'কাছ দি দিয়ক, যাতে মানে আপোনাৰ এক্সামত অল কুৱেশ্যন কাৰেক্ট কৰিব পাৰে। আচ্ছা ঠিক আছে, এইটো হ'ল আমাৰ এটা পাৱাৰ পইণ্টৰ ওৱান শ্বট ভিডিঅ' হ'ব আজি। অলৰেডি মোৰ 4টা ক্লাছেছ কৰা আছে এক্সেল আৰু ৱৰ্ডৰ ওপৰত। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ তলতে প্লেলিষ্টটো দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। আজি এইটো পাৱাৰ পইণ্টৰ এটা ওৱান শ্বট ভিডিঅ' হ'ব। আচলতে গোটেই যিখিনি চিলেবাছ আছে গোটেইখিনি কভাৰ কৰিব মই চাম ইয়াত অলমষ্ট মানে গোটেইখিনি বস্তু কভাৰ কৰা হ'ব। আৰু বেছিকেলি যিটো আমাৰ মক টেষ্ট আছে আপুনি দেখা পাইছে, তো সেই মক টেষ্টটোৰ যিখিনি আমাৰ টোটেল পাৱাৰ পইণ্টৰ কুৱেশ্যনছ হয়, অল যি পাৱাৰ পইণ্টৰ কুৱেশ্যন আছে 15 ছেটছৰ, সেই পাৱাৰ পইণ্টৰ কুৱেশ্যনটোৰ এটা সলিউশ্যন ভিডিঅ' টাইপছ আজিৰ এই ভিডিঅ'টো হ'ব। কিন্তু যিহেতু মই একেলগে গোটেইখিনি কুৱেশ্যনছ এটা এটাকৈ ল'ব নোৱাৰোঁ, গতিকে মই ডিফাৰেণ্ট টাইপছবিলাক আজি মই দেখাই দিম, কোনটো কেনেকৈ কৰিব লাগে, তেনেকৈ ধৰণৰ টাইপছত দেখাই দিম। তো আপোনালোকে যেতিয়া আপোনালোকৰ হাতত কুৱেশ্যন পেপাৰখন থাকিব, তেতিয়া আপোনালোকে সেই তাৰপৰা চাই পেলাই ধুনীয়াকৈ আমাৰ সলিউশ্যনটো ইয়াত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাব পাৰিব। আৰু মই লগতে কৈ দিওঁ যে আমাৰ যিখন 15 ছেটৰ এখন মক টেষ্ট অলৰেডি বহুতখিনিয়ে পাৰ্চেছ কৰিছে। আপোনালোকে যদি কৰা নাই আৰু কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনতে মই টেলিগ্ৰামৰ লিংকটো দি দিম, তাতে আপোনালোকে গৈ পেলাই সকলোখিনি কথা গম পাব পাৰিব। আৰু নহ'লে ডাইৰেক্ট DMও কৰিব পাৰে, মই নম্বৰটো ইয়াত প্ৰভাইড কৰি দিম ডেছক্ৰিপশ্যন বক্সত। তো ইয়াত চাওক, আমাৰ মক টেষ্টত 15টা টোটেল 15খন ছেট আছে। ৱৰ্ড, পাৱাৰ পইণ্ট, এক্সেল তিনিওটা আছে। তাত লটছ অফ ইনষ্ট্ৰাকশ্যন আছে, যিমান পচিবলছ আহিব পাৰে আমি তেনেধৰণে ছেট কৰিছোঁ, যিখিনি মই সেইটো সময়ত প্ৰেক্টিছ কৰিছিলোঁ। সকলোবিলাক কুৱেশ্যন আছে ইয়াত দিয়া হৈছে, গোটেই ছেটতে কভাৰ কৰা আছে টোটেল। গতিকে আৰু এটা কথা, আমাৰ যিখিনি মক টেষ্ট সেইখিনি যদি 45 মিনিটছত আপোনালোকে কমপ্লিট কৰিব পাৰিছে, তেতিয়াহ'লে মই ভাবোঁ যে এক্সামত ধুনীয়াকৈ আপোনালোকৰ টাইমত হৈ যাব। কাৰণ আমাৰ ইনষ্ট্ৰাকশ্যনখিনি বহুত দিছোঁ, যাতে ইনষ্ট্ৰাকশ্যন সকলোখিনি কৰি যদি আপোনালোকৰ টাইমত হৈ যায়, তেতিয়াহ'লে এক্সামত আৰামছে পাৰি যাব আপোনালোকে। আৰু লগতে যিটো আমাৰ টেলিগ্ৰাম চেনেল হয়, তাত 100+ PYQs প্ৰেক্টিছ কুৱেশ্যন আছে, PDF আছে। তাত আপোনালোকে যদি জইন কৰা নাই, তাত গোটেইখিনি বস্তু পাব পাৰিব। আৰু মই ভাবোঁ আমাৰ মক টেষ্ট প্লাছ PYQs আৰু প্ৰেক্টিছ কুৱেশ্যন যিখিনি আমি দিয়া আছে, সেইখিনি ছাফিচিয়েণ্ট মেটেৰিয়েলছ হ'ব আপোনালোকৰ স্কিল টেষ্ট ভাল মাৰ্কছ পাবৰ কাৰণে, ফুল মাৰ্কছ পাবৰ কাৰণে। আৰু টেলিগ্ৰামটো হৈ গ'ল আমাৰ এটা ওৱান ষ্টপ প্লেটফৰ্ম, যিটো আপোনাৰ তাত কি বুলি কয়, এক্সেলৰ কিবা ফৰ্মুলা পৰা নাই, ৱৰ্ডৰ কিবা জনা নাই, পাৱাৰ পইণ্টৰ জনা নাই, তাত যেতিয়া আপোনালোকে সোধে তেতিয়া মই এনচাৰ দি দিওঁ, নহ'লে বেলেগ যিখিনি আমাৰ মেম্বাৰ আছে, যিখিনি আমাৰ এছপাৰেণ্ট আছে গ্ৰুপটোত, সেইখিনি ডিছকাশ্যন কৰি পেলাই সেইটোৰ এনচাৰটো অলৰেডি ওলাই যায়। সেইটো আমাৰ যদি জইন কৰা নাই আপোনালোকে কৰি ল'ব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচ্ছা, মই ইয়াত ৱৰ্ডত কুৱেশ্যনছ টাইপত লৈ লৈছোঁ। একচুৱেলি আমাৰ মক টেষ্টত গোটেইখিনি ষ্ট্ৰাকচাৰ্ড মেনাৰত পাই যাব আপোনালোকে কুৱেশ্যনছখিনি, কিন্তু মই তাৰ ডিফাৰেণ্ট টাইপছবিলাক আনিছোঁ। যিখিনি পাৱাৰ পইণ্টৰ যিখিনি মেইন কুৱেশ্যনছ থাকে, ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ, সেইখিনি ষ্ট্ৰাকচাৰ্ড মেনাৰত আমাৰ মক টেষ্টটো আছে। কিন্তু ইয়াত মই এটা টাইপছ লৈ পেলাই দেখাই দিম আপোনালোকক, এইটো টাইপছত
হলে এনেকৈ কৰিব লাগিব সেইটো টাইপছত হলে এনেকৈ কৰিব লাগিব গতিকে এতিয়া চাওক মই ফাৰ্ষ্ট কুৱেশ্যন ল'লোঁ ইন ফাৰ্ষ্ট টাইটেল অনলি শ্লাইড হয়নে টাইটেল অনলি শ্লাইড এতিয়া ইয়াত ডিফাৰেণ্ট টাইপ অফ শ্লাইড আছে 9খন শ্লাইড আছে এতিয়া যদি চাওক আমি পাৱাৰ পইণ্টলৈ আহিছোঁ টাইটেল আপুনি শ্লাইড কেনেকৈ চিলেক্ট কৰিম ফাৰ্ষ্ট আমি শ্লাইড চিলেক্ট কৰিবলৈ হ'লে ফাৰ্ষ্ট হোমত যাব লাগিব ঠিক আছে হোমতে আছে হোমত গৈ আমি নিউ শ্লাইড ল'ব লাগিব হ'লে নিউ শ্লাইড ইয়াত চাওক 9 ডিফাৰেণ্ট টাইপছ অফ শ্লাইড আছে ফাৰ্ষ্টখন হ'ল টাইটেল শ্লাইড টাইটেল কণ্টেণ্ট হ'ল ছেকশ্যন হেডাৰ 2 কলম কম্পেৰিজনছ টাইটেল অনলি তো ইয়াত আপোনাৰ 9 ডিফাৰেণ্ট টাইপছ অফ শ্লাইড আছে এতিয়া আমাক ফাৰ্ষ্টটো কৈছে টাইটেল অনলি তো টাইটেল অনলি ল'লে আপুনি তেতিয়া কি হয় অকল টাইটেল লিখিব পাৰি ইয়াত তলত লিখিব নোৱাৰে অনলি ইয়াত টাইটেল লিখিব লাগে ঠিক আছে এটা কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো কৈছে টাইটেল অনলি লিখিব লাগে ৱৰ্ড আৰ্ট ইউজ কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আচ্ছা আমি চাওঁ ৱৰ্ড আৰ্ট ইউজ কৰিব লাগিব তো আমি ৱৰ্ড আৰ্ট ইউজ কৰিবলৈ হ'লে ক'ত যাব লাগিব ইনচাৰ্ট আমি ইনচাৰ্টত গ'লোঁ ইনচাৰ্টত গৈ এইটো আছে ৱৰ্ড আৰ্ট ঠিক আছে ৱৰ্ড আৰ্ট যিকোনো এটা ৱৰ্ড আৰ্ট ল'লে এতিয়া চাওক টাইটেল অনলি শ্লাইডত ইন ৰিয়েল এক্সামছ আচলতে আপোনালোকে এটা টাইটেল লিখিব দিব যদি ছাপ'জ তাত ৱৰ্ড আৰ্ট ইউজ কৰি লিখিবলৈ দিলে তেতিয়া আপোনালোকে কি কৰিব লাগিব এইটো ড্ৰেগ কৰি দেখাইছোঁ মই এইটো ড্ৰেগ কৰি পেলাই আপুনি ইয়াত টাইটেল অনলি শ্লাইডত দি দিলে হ'ল ঠিক আছে আৰু এতিয়া ইয়াত দুটা কাম কৰিব পাৰে ইয়াত হ'ল এইটো দিব পাৰে নহ'লে আপুনি যিহেতু টাইটেল হয় নহয় গতিকে যিহেতু টাইটেল আমি ওপৰত থাকিব লাগে গতিকে এইটো তেনেকৈ থাকিব টাইটেল আৰু এই বস্তু যিহেতু নালাগে তেতিয়া যদি টাইটেল আমাৰ শ্ব' কৰা হৈ যায় তেতিয়া এইটো নালাগে তেতিয়া আপুনি ইয়াত গৈ ৰাইট ক্লিক কৰি এইটো কাট কৰি দিব পাৰিব হয় গতিকে এইটো আমাৰ তেতিয়া ওপৰত আহি যাব এইটো হৈ গ'ল টাইটেল তেনেধৰণে ঠিক আছে কিন্তু আমি এতিয়া সেইটো ৰাখিম কাৰণ তাৰ ওপৰত এক্সট্ৰা আকৌ কুৱেশ্যন আছে এতিয়া যিহেতু টাইটেল গতিকে আমি ওপৰত দিব লাগিব তেতিয়া আমি ইয়াৰ অলৰেডি যোনটো ইয়াৰ লগত এটাচ আছে সেইটো আমি তললৈ আনিলোঁ আমি যোনটো অৰ্ডাৰত লৈছোঁ সেইটো ওপৰলৈ নিছোঁ ঠিক আছে যদি এক্সামত লিখিব লগা হয় টাইটেল যদি ৱৰ্ড আৰ্ট ইউজ কৰিব নিদিয়ে তেতিয়া ডাইৰেক্ট ইয়াত টাইটেল লিখি দিলে হ'ল কোনো কথা নাই কিন্তু এতিয়া যিহেতু আমাক ৱৰ্ড আৰ্ট ইউজ কৰিব দিছে গতিকে আমি ৱৰ্ড আৰ্টত লিখিম ইয়াত কি লিখিম ঠিক আছে এইটো কাটি লওক ফাৰ্ষ্ট কাটি লওক আৰু চাইজটো বহুত ডাঙৰ হৈছে গতিকে আমি ইয়াত চাইজটো কমাই দিম যদি তাত কিবা কাৰণত চাইজো কয় 32 চামথিং যি চাইজ কয় চাইজ মতে দিব যদি ইয়াত আপোনাৰ ফন্ট চেঞ্জ কৰিব কয় যেনেদৰে আপোনাৰ ৱৰ্ডত থাকে বা এক্সেলত থাকে তেনেদৰে ফন্ট আপুনি চেঞ্জ কৰি ল'লে হ'ল ঠিক আছে আমি এতিয়া যোনটো আছে সেইটো দিম বাই ডিফল্ট তো ইয়াত আপুনি লিখিব দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইলেকশ্যন ইণ্ডিয়া ঠিক আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ট্ৰেক কৰি মাজত আনো হ'ল এতিয়া ইয়াত কৈছে চাওক কুৱেশ্যনটো কি দিছে ইলেকশ্যন কমিশ্যন অৰ্ডাৰ ইউজ কৰিলোঁ দেন চেঞ্জ আউটলাইন এণ্ড টেক্সট কালাৰ কৰিব দিছে চাওক ইয়াত ছেকশ্যনটো ক'ত থাকে এতিয়া ইয়াত আপুনি গোটেইখিনি চিলেক্ট কৰিলে গৈ চিলেক্ট কৰাৰ লগে লগে ইয়াত ফৰ্মেট আছে ছেকশ্যন দেখিছে ফৰ্মেটত গ'ল ফৰ্মেটত ইয়াত দুটা ছেকশ্যন আছে এইফালে গ'ল শ্বেপ ফিল শ্বেপ আউটলাইন যিখিনি দেখিছে সেইখিনি হৈ গ'ল আপোনাৰ যোনটো শ্বেপটো আছে ইয়াত চাব কৰিলে দেখা পাব শ্বেপটো যিটো আছে দেখিছেন এই শ্বেপত চেঞ্জ হ'ব আৰু যোনটো ইয়াত আউটলাইন আছে সেই আউটলাইনটো শ্বেপৰ আউটলাইনটো চেঞ্জ হ'ব ঠিক আছে শ্বেপৰ যোনটো মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বাহিৰত যোনটো শ্বেপ আছে সেই শ্বেপৰ আউটলাইনটো চেঞ্জ হ'ব আৰু যদি আপুনি ৰাইট ছাইডত আহে তেতিয়া ইয়াত আছে টেক্সট ফিল টেক্সটৰ কালাৰটো চেঞ্জ হৈছে দেখিছেন গোটেইকেইটা দেখাই দিব বস্তু যে যোনটো টেক্সটৰ কালাৰ ছাপ'জ ব্লু দিছোঁ টেক্সটৰ আউটলাইন আছে আউটলাইন আমি ইয়াত কি দিছোঁ হোৱাইট হ'লে বেলেগ হয় ব্লেক হ'লে বেলেগ হয় ছাপ'জ হোৱাইট দিলোঁ ঠিক আছে হ'ল হোৱাইট হ'ল এতিয়া ইয়াত আকৌ যদি শ্বেপটো চেঞ্জ কৰিব লগা হয় শ্বেপৰ কালাৰ চেঞ্জ কৰিব লগা হয় তেতিয়া শ্বেপ ফিলটো আমি বেলেগ কৰি দিছোঁ ছাপ'জ ধৰিব পৰাকৈ অ'কে ব্লু দিলোঁ শ্বেপ আউটলাইন আমি ছাপ'জ ব্লেক দিলোঁ অ'কে তো এইখিনি এনেধৰণে চেঞ্জ কৰিব পাৰি আৰু যোনটো ইয়াত আউটলাইন আছে সেইটো চেঞ্জ কৰিব এইটো আউটলাইনটো একচুৱেলি এইটো ৱৰ্ড আৰ্ট হয় ৱৰ্ড আৰ্ট যোনটো আমি চিলেক্ট কৰিলোঁ অলৰেডি এটা চিলেক্ট কৰিলে গতিকে মাজৰটো হ'ল অকল ৱৰ্ড আৰ্ট ষ্টাইলটো লেফ্ট ছাইডে থাকিব আমাৰ যোনটো শ্বেপটোৰ কালাৰ বা শ্বেপ আউটলাইনটো আৰু ৰাইট ছাইডে থাকিব আমাৰ যিটো টেক্সট লিখিলোঁ সেই টেক্সটৰ কালাৰটো বা টেক্সট আউটলাইনটো ঠিক আছে এইখিনিলৈকে হ'ল আচ্ছা নেক্সট ইয়াৰ লগত কি দিলে চাওঁ ইয়াৰ লগত দিছে হ'ল কণ্টেণ্ট ইন বুলেট পইণ্ট ইন চাইজ 23 এলাইন এজ চেণ্টাৰ যিটো চাওক ইয়াত আপোনাৰ যোনটো তলত যোনটো ডাটা দিলে ইয়াত বুলেট পইণ্টত দিছে 4টা হয়নে ইয়াত চাওক টাইটেল অনলি শ্লাইডত আপোনাক ৰিয়েল এক্সামত কি কৰিব ৰিয়েল এক্সামত টাইটেল এণ্ড কণ্টেণ্ট দিব যদি টাইটেলত এটা আছে আৰু কণ্টেণ্টত এটা আছে টাইটেল কণ্টেণ্ট দুইটা দিব কিন্তু মই এইটো কাৰণে এইটো ছেট কৰিলোঁ যদি টাইটেলত কিবা কাৰণত বুলেট পইণ্ট দিবলৈ দিয়ে তেতিয়াহ'লে কেনেকৈ দিব কাৰণ ডাইৰেক্টলি টাইটেলত বুলেট পইণ্ট নাহে সেইটো কৰি বহুতখিনি আছিলে টেলিগ্ৰামত চাওক এতিয়া যদি আমি ইয়াত মই ডাইৰেক্ট লৈ লৈছোঁ এইখিনি কুৱেশ্যনছটো ইয়াত কপি কৰি মই তাত দি দিম হ'ল ইয়াত দি দিছোঁ আচ্ছা ডাঙৰ হৈ গ'ল 1 মিনিট
ওকে হল এটো হল ইয়াত যোনটো বক্সটো আছে বক্সটো লগত ইয়াত ফিল কৰি দিয়ক ওকে ফিল হৈ গৈছে দেন আপোনাৰ ইয়াত সাইজটো কৈছিল 23 মানে কোৱেশ্চনটো 23 যেটো সাইজ কয় তো ইয়াত সাইজত গৈ আপোনালোকে 23 লিখি দিব যেহেতু ইয়াত 23 ডাইৰেক্টলি নাথাকে 23 লিখি দিলে হৈ গ'ল 23 তাৰ পিছত ইয়াত চাওক ইয়াত যদি আপুনি ফাৰ্ষ্টত বুলেট পইণ্ট দিবলৈ যায় যদি ইনসাৰ্ট বুলেট দেখিছে ইয়াত বুলেট আছে মানে বুলেটস তো বুলেটস দিবলৈ যায় ইয়াত ফাৰ্ষ্টত আহিলে সেকেন্ডটো কিন্তু নাহে হয় না ইয়াত সেকেন্ডত আপুনি বুলেট ল'ব নোৱাৰে তো হেতু হলি ইয়াত ইস্যু টাইটেল অনলি সাইডত আসলে এটাই বুলেট আহে তো টাইটেল কন্টেন্টত হলে কন্টেন্ট আপুনি বুলেট পাই যাব কিন্তু টাইটেলত নাপায় তেতিয়া কি কৰিব সাপোজ বুলেট দিব লাগে বেলেগ এটা এটো দিয়া নাই আমাক কি দিছে বুলেটটো চাও এটো এটা ইস্যু আছিল যে বুলেটটো বেলেগ টাইপৰ আছিল হেতু আমি বুলেটত পোৱা নাই বুলেট অপচনত পোৱা নাই বা সিম্বলছত পোৱা নাই তো এটো আছে এটো আপোনাৰ বুলেট হয়নে এই বুলেটটো ডাইৰেক্টলি আপুনি তাত নাপাব ইয়াত বুলেটটো সব এই বুলেট পইণ্টটো ডাইৰেক্টলি ইয়াত নাই তেতিয়া কি কৰিব মই যোনটো কন্টেন্টন যোনটো হেতু বেলেগকে দেখাইছো ইয়াত টেবুল ইয়াত যোনটো আছে এটো দেখাইছো সব ইয়াত কি কৰিব আপুনি ফাৰ্স্ট লাইনটো সিলেক্ট কৰিলে তাৰ পিছত যাব ইনসাৰ্টত গল দেন সিম্বলস ঠিক আছে সিম্বলছত গৈ সিম্বলছত ইয়াত গুটেখিনি সিম্বল আছে তো ইয়াত এনেকুৱা ধৰণৰ আছিল হয়নে এটো এনেকুৱা ধৰণৰ যদি এটো আপুনি ইয়াত পোৱা নাই তেতিয়া আপুনি কি কৰিব ইয়াতটো বিচাৰিব পাৰিব গুটেখিনি আছে তাৰ বাহিৰে যদি পোৱা নাই ইয়াত আপুনি সাৰ্চ কৰিব লাগিব ইয়াত ডিফাৰেন্ট টাইপৰ আহে হয়নে এটো যেতিয়া আপুনি ফন্টটো চেঞ্জ কৰিব তা ডিফাৰেন্ট টাইপৰ আহে কিন্তু মোস্ট প্ৰবাবলি এটোতে এই শেপটো পোৱা যায় তো মই চাই দিছো এবাৰ ঠিক আছে এটো হল শেপ এটো শেপটো ইয়াত পোৱা যায় এই শেপটো সিলেক্ট কৰি আপুনি ইনসাৰ্ট কৰিলে ক্লোজ হলে বুলেটটো নেক্সট আকো লাগে নেক্সট আপুনি ইয়াত লক সিম্বল লক অলৰেডি আছে ক্লিক কৰি পেলাই ইনসাৰ্ট কৰিলে ঠিক আছে থাৰ্ডটোত লাগে থাৰ্ডটো দিলে ক্লিক কৰিলে ইনসাৰ্ট কৰিলে ফোৰ্থটোত আহিব ফোৰ্থটোত দিলে হল সাইডত আহি গ'ল গুটেইটা এলাইন কৰিব লাগে আসলে বেকাবি কি হৈছে বেকাবিটো ঠিক কৰিবলৈ আমি কি কৰিম হোমত গৈ পেলাই এটো এলাইন কৰি দিম ওকে আহি গ'ল ঠিক আছে এটো হল টাইটেল অনলি সাইডত কেনেকে বুলেট দিব পাৰি তো যদি আপোনাক এনেকুৱা আছে যে টাইটেল অনলি সাইডত টাইটেলটো লিখিব দিছে আৰু তলৰ কি যোনটো ফাৰ্স্ট টাইটেল আছে তাত কোনো বুলেট নাই কিন্তু তাৰ তলৰ যিখিনি লিখিব দিছে তাৰ আপোনাৰ বুলেট দিব দিছে তেতিয়া আপোনালোকে হিটুত ইয়াত যেনেকৈ দেখালো ইয়াত ফাৰ্ষ্টত বুলেটটো নালাগে কাটি দিলে হ'ল বুলেটটো গুচি গ'ল তেনে ধৰণে আপুনি সেট কৰিব পাৰে টাইটেল অনলি সাইডত এতিয়া যদি টাইটেল এণ্ড কন্টেন্ট লওঁ ঠিক আছে আমি এখন টাইটেল কন্টেন্ট লৈ চাম টাইটেল এণ্ড কন্টেন্ট ওকে টাইটেল এণ্ড কন্টেন্ট এটা কন্টেন্টত আহি গ'ল কন্টেন্টৰ পৰা টাইটেলটো যেটো নালাগে বা টাইটেল ঠিক আছে মই ইলেকশন কমিশন অফ ইণ্ডিয়া লিখি দিছো ইলেকশন কমিশন অফ ইণ্ডিয়া বেছি ডাঙৰ হৈছে অলপ সৰু কৰি দিয়ক সাইজটো 30 দি দিয়ক হল ইয়াত আপোনাৰ কি কৰিব ইয়াত কন্টেন্ট দিব ঠিক আছে ইয়াত বুলেটটো ডাইৰেক্ট দিব পাৰে ইয়াত বুলেট আমি ডাইৰেক্ট চুজ কৰিব পাৰো এতিয়া এটা বুলেট আছিল মই কোৱেশ্চনটো ইয়াত মই দেখাইছো এটা বুলেট আছে বুলেটটো বেলেগ ডিফাৰেন্ট টাইপৰ আছিল যোনটো ডাইৰেক্ট পাব নোৱাৰি সব ইয়াত এনি কাইন্ড অফ বুলেট যদি আপুনি দিব লগা হয় যদি ডাইৰেক্টলি বাই ডিফল্ট নাপায় একচুয়ালি এক্সামতটো বাই ডিফল্টে দিব যেটো মানে পোৱা যায় হেতু দিব যদি কিবা কাৰণ নাপায় পাৱাৰ পইণ্টত ডাইৰেক্ট আপুনি বুলেটটো এনেকে নাপায় তে বুলেট যোনটো আমি এক্সট্ৰা বুলেট দেখালো এটা যোনটো সিম্বলস আছে সেই সিম্বলসটো ডাইৰেক্টলি নাপায় ইয়াত গতিকে আপুনি কিন্তু ইয়াত আপুনি ঠিক আছে ইয়াত চাওক ওয়ার্ডত কিন্তু হেতু তেনে ধৰণে বুলেট আপুনি পাব পাৰে কেনে চাওক এটো ওয়ার্ড হয় ওয়ার্ডত গৈ ডিফাইন নিউ বুলেট গ'ল সিম্বলস আছে দেখিছে সিম্বলসত গ'ল সিম্বলসত ইয়াত এটা মই কোৱেশ্চন দিছিল এটো সিম্বলস হয়নে এটা দিছিল এটো সিম্বলস ডিফাৰেন্ট টাইপ অফ সিম্বলস দিব পাৰে তো একচুয়ালি ৰিয়েল এক্সামত যোনটো ইজিলি अवेलेबल হ'ব তেটোই দিব মানে মোস্ট প্ৰবাবলি আৰু যদি কিবা কাৰণত আপোনাক এক্সট্ৰা সিম্বল দিয়ে তেতিয়া হলে জানি থোৱাটো ভাল ইয়াত যেনেকৈ ফন্টত বহুত থাকে ন কেনে ধৰণে ইয়াত চাওক এটা ফন্ট আছে সিম্বলস দেখিছে না ইয়াত মানে আপোনাৰ বহুত আছে চাওক এ বি সি ডি বহুত আছে ইয়াত দিলে আপুনি এটো সিম্বলস উলাল বেলেগ দিলে আপুনি বেলেগ সিম্বলস ইয়াতো মানে থাউজেন্ডস অফ সিম্বলস আছে ইয়াত ইভেন আপোনাৰ ইয়াত আপোনাৰ আসামিসো পাই যাব চাব ৰব এক মিনিট এটা আসামিসো আছিল মই এতিয়া পোৱা নাই কোনবা এটা আসামিসো সিম্বল আছে ঠিক আছে ইয়াত বিচাৰিলে পাই যাব তো ইয়াত এই সিম্বলটো পাবলে এটো অলৰেডি ৰিসেন্টত ইউজ কৰিছো কাৰণে মোৰ হৈ আছে তো যদি এই সিম্বলটো পাব লগা হয় আপুনি ফাৰ্স্ট সিম্বলত যাব ইয়াত আছে সিম্বলস বুলি এটো সিম্বলস হয় সিম্বলসত গৈ চাব ইয়াত পাই যাব সিম্বলস দেখিলে এটো হয়নে এই সিম্বলসটো ইয়াত আছে নেক্সট আপুনি যোনটো এই সিম্বলটো আছে অলপ আগত দেখালো মই এই সিম্বলসটো আপুনি পাই যাব কোড লাষ্টত যোনটো ওয়েডিংস বুলি এটা আছিল এইটো উইংডিংস 3
ইয়াত আপুনি এই চিম্বলছবিলাক পাই যাব হয়নে তো ইয়াত বিভিন্ন ধৰণৰ চিম্বলছ ইয়াত এইটো হ'ল আপোনাৰ ৱৰ্ডত তো ৱৰ্ডত ল'ব পাৰে কিন্তু এক্সেলত আপোনাৰ সৰি পাৱাৰ পইণ্টত তেনেকৈ ডাইৰেক্টটো এই বুলেটত নাহে বুলেটত অকল নাম্বাৰছ আৰু এনেধৰণে আহে তেতিয়া আপুনি কি কৰিব যদি দিব লগা হয় বেলেগ টাইপৰ কিবা যদি চিম্বলছ দিব লগা হয় তেতিয়া আপোনালোকে ডাইৰেক্ট ইনচাৰ্টত যাব অলপ আগত যোনটো দেখালোঁ ইনচাৰ্টত গৈ চিম্বলছত যাব চিম্বলছত যোনটো চিম্বল লাগে চাপ'জ সেইটো লাগে চিম্বলছটো ল'লে হ'ল চিম্বলছটো ল'লে লিখিলে দেন এণ্টাৰ মাৰিলে কিন্তু আকৌ নাহে তো আপুনি এই আগৰ যোনটো আছে সেইটো কাটি ল'ব লাগিব এইবিলাক নালাগে আচ্ছা অ'কে এইটো চিম্বলছটো দিলে নেক্সট এইটো লিখিলে তাৰপিছত আকৌ আপোনাৰ দিব লগা হ'ল এণ্টাৰ মাৰি পেলাই আকৌ তেনেকৈ চিম্বলছটো ল'লে অলৰেডি ইউজ কৰা আছে এটা ৰিচেণ্টত থাকি যাব তো ইনচাৰ্ট কৰিলে নেক্সটটো লিখিলে তেনেধৰণে কৰিব লাগিব যদিহে টেবুল এণ্ড কণ্টেণ্টত এনেধৰণৰ এক্সট্ৰা যদি চিম্বল দিয়ে এক্সট্ৰা যদি বুলেট দিয়ে যদি তাত থকা ইজিলি এভেইলেবল বুলেট দিয়ে most probably তেনেকৈ দিব গতিকে একো তেনেকৈ প্ৰব্লেম নাপায় তেনেকৈ ডাইৰেক্ট আপোনালোকে কৰিব পাৰিব ঠিক আছে এইটো কমপ্লিট এতিয়া নেক্সট কুৱেশ্যনটো হৈছে নেক্সট টাইপছটো কি দিয়ে ইন এ শ্লাইড 3 টাইপ দ্য ফলোইং ইকুৱেশ্যনছ এণ্ড চিম্বলছ ইয়াত কৈছে ইকুৱেশ্যন এইটো দিব লাগে চিম্বলছ দিব পাৰে এতিয়া মাইক্ৰ'ছফ্ট 2007ত ডাইৰেক্টলি ইকুৱেশ্যনছ এণ্ড চিম্বলছ বুলি চিম্বলছটো পাইছে ইকুৱেশ্যনছটো নাই চাওক ইয়াৰ মানে ইনচাৰ্টত গ'লে আপুনি ইনচাৰ্টত গ'লে চিম্বলছ পাই ইয়াত ইকুৱেশ্যন নাপায় ঠিক আছে ডাইৰেক্ট ইকুৱেশ্যনছ নাথাকে কিন্তু ৱৰ্ডত বা এক্সেলত আপুনি ডাইৰেক্টলি ইকুৱেশ্যনটো পাই যায় হয়তো ইয়াৰ যোনটো আপগ্ৰেড নেক্সট ভাৰ্চন আছে তাত মাইক্ৰ'ছফ্টৰ ডাইৰেক্ট আপুনি ইকুৱেশ্যনটো পাই যাব এক্সামত হয়তো উইণ্ড'জ 2007 পৰিব পাৰে মাইক্ৰ'ছফ্ট গতিকে আপুনি কি কৰিব ইয়াত মানে অফ দ্য ৰেকৰ্ড এটা বস্তু ক'ব পাৰি যদি ইয়াত ইকুৱেশ্যনছ দিব লগা হয় তেতিয়া ইজি উপায়টো হৈ গ'ল যে আপুনি যোনটো ৱৰ্ডত সেই ছেইম বস্তুটো আপুনি ৱৰ্ডত লিখিলে ঠিক আছে চাওক ৱৰ্ডত এইটো আছে ন এইটো ৱৰ্ডত আছে ছেইম বস্তুটো ৱৰ্ডত আপুনি ৱৰ্ডৰ পৰা কপি কৰিলে ৰাইট ক্লিক কৰি কপি কৰি আপুনি ইয়াত প্লেচ কৰিব পাৰে এইটো চাওক ওপৰত প্লেচ হৈ গৈছে হয়নে তো এইটো আপুনি ইয়াত লৈ আহিলে কিন্তু ইয়াত এটা প্ৰব্লেম হ'ব ইয়াত আপুনি এডিট কৰিব নোৱাৰিব এডিট আপুনি তাতে যদি কিবা এডিট থাকে যদি ইকুৱেশ্যনছটো দিয়াৰ উপৰিও তাত যদি আৰু এডিট কৰিব লগা হয় কাষ্টমাইজ কৰিব লগা হয় তেতিয়াহ'লে ৱৰ্ডতে কৰি আহিব লাগিব ৱৰ্ডতে কৰি আহি তাৰপৰা কমপ্লিটলি কপি কৰি আনি পেলাই ৱৰ্ডত এক্সেল পাৱাৰ পইণ্টত আপুনি প্লেচ কৰিব লাগিব তো ইয়াত প্লেচ কৰিলে চাওক ইয়াৰ ওপৰততো অভাৰলেপ হৈ গৈছে গতিকে ইয়াত আৰু এটা কথা আপোনাৰ পাৱাৰ পইণ্টত যেতিয়া বক্সটো কিবা কণ্টেণ্ট ইয়াত দিয়াৰ পিছত বক্সটো ওলাই থাকে ন এই বক্সটো আপুনি কাটি দিব ৰাইট ক্লিক কৰি একদম ৰাইট কৰ্নাৰত গৈ বক্সটো ৰাইট কৰ্নাৰত গৈ কাট কৰিলে কাট হৈ যাব ইয়াত আপোনাৰ চাওক এই বস্তুটো আহি গৈছে কিন্তু ইয়াত ডাঙৰ কৰিলে অলপ ফটোৰ নিচিনা লাগে ইয়াত ফটোৰ নিচিনা লাগিব পাৰে হয়নে তো সেইটো এটা ইছ্যু আছে তো ইয়াত এটা উপায় আছে উইণ্ড'জ মাইক্ৰ'ছফ্ট 2007ত এটা উপায় আছে সেইটো অকণমান আপুনি প্ৰেক্টিছ কৰিব লাগে সেইটো বস্তু হৈ গ'ল ইয়াত চাওক যদি আপুনি ইয়াত ইকুৱেশ্যনছ এড কৰে তেতিয়া ইয়াত এটা বস্তু আছে ইনচাৰ্টত অবজেক্ট বুলি দেখিছে অবজেক্টত গৈ আপুনি ইয়াত আছে মাইক্ৰ'ছফ্ট ইকুৱেশ্যন 3.0 ঠিক আছে ইয়াত আছে মাইক্ৰ'ছফ্ট ইকুৱেশ্যন 3.0 ইয়াত আপুনি চিলেক্ট কৰিলে ইয়াত ইকুৱেশ্যনছ নিজে বনাব পাৰিব ইয়াত হয় সামেশ্যন আছে সাপোজ এইটো সামেশ্যন ল'ব পাৰে সামেশ্যন লৈ পেলাই আপুনি লিখিব পাৰে হ'লে সামেশ্যন লৈ লিখিব পাৰে এক্স সাপোজ প্লাছ এ এনেকুৱা কিন্তু আপুনি এইটো মানে এক্সপাৰ্টাইজ মানে আপুনি অলপ প্ৰেক্টিছ কৰিব লাগিব তেতিয়া সেই বস্তুটো পাৰিব গতিকে বেছিকেলি ৰিয়েল এক্সামত এনেই ইনফেক্ট নিদিয়ে জেনেৰেলি নিদিয়ে কিন্তু যদি কিবা কাৰণত দি দিয়ে পাৱাৰ পইণ্টত তেতিয়াহ'লে আপুনি হয়তো ৱৰ্ডৰ পৰা আপুনি কপি কৰি আনিব পাৰে যদি কিবা কাৰণত আপোনাৰ টাইম থাকে এক্সামত লাষ্টত তেতিয়া আপুনি এনেধৰণে ইকুৱেশ্যনটো পুট কৰিব পাৰে ঠিক আছে সেইটো হৈ গ'ল নেক্সট কথাটো হ'ল এইটো নেক্সট কথা ইয়াত আকৌ চিম্বলছ এটা দিছে এই চিম্বল কিন্তু পাৰিব এই চিম্বলটো ইউজ কৰিব লাগে ছাপ'জ চি সামেশ্যনছ পাই চিম্বল পাৰিব চিম্বল কোনো কথা নাই ইয়াত আপুনি চিম্বল দেখিছে চিম্বল আপুনি সামেশ্যন লাগে এইটো সামেশ্যনত যাব আচ্ছা সামেশ্যন আছে এইটো সামেশ্যন দিলে ইনচাৰ্ট হ'ল সামেশ্যন ঠিক আছে সামেশ্যন পিছত চিটো আছে ছাপ'জ চি দিলে আৰু কি আছে পাই আছে চি দিয়ে এইটো দিবলৈ গ'লে আপুনি এইটো বহি যাব ঠিক আছে এইটো প্ৰব্লেম নাই হ'ল চিম্বলছটো আহি যাব কিন্তু ইকুৱেশ্যনছটো হ'লে এইটো হ'ল চলিউশ্যন হ'ল নেক্সটটো চাওক নেক্সট কুৱেশ্যনটো কেনেকুৱা টাইপৰ শ্বেপ ইনচাৰ্ট চেঞ্জ টেক্সট ডাইৰেকশ্যন এটা শ্বেপ ইনচাৰ্ট কৰিব দিছে যিকোনো টাইপৰ শ্বেপ এটা তাত কিবা টেক্সট এড কৰিব লাগে তাৰপিছত সেইটো আপুনি ডাইৰেকশ্যনটো টেক্সট ডাইৰেকশ্যনটো চেঞ্জ কৰিব লাগে চাওক এইটো এখন নতুন শ্লাইড ল'লোঁ অলৰেডি মোৰ লৈ আছে ঠিক আছে এইটো টাইটেল অনলিতে লৈ লৈছোঁ তো ইয়াত আপোনাৰ এটা শ্বেপ দিব লাগে শ্বেপ দিব হ'লে চাওক ইয়াত কথাটো হ'ল যদিহে টেবুল এণ্ড টাইটেল এণ্ড কণ্টেণ্ট দিয়ে ছাপ'জ ইয়াত অলৰেডি টাইটেল এণ্ড কণ্টেণ্ট যদি দি দিয়ে তেতিয়া ইয়াতে ডাইৰেক্ট এইটো থাকি যায় এইটো দেখিছেন টেবুল এইটো স্মাৰ্টাৰ মানে ইয়াত আপোনাৰ গোটেইখিনি পিকচাৰ্ছ টেবুল চব থাকি যায় যদি আপোনাৰ টাইটেল অনলি দিয়ে বা নিদিলেও কোনো কথা নাই প্ৰব্লেম নাই ইয়াত আপোনাৰ যদি টাইটেল অনলিও আছে বা একো নাই কোনো কথা নাই ইয়াত আপোনাৰ ইনচাৰ্টত গৈ শ্বেপত যিটো শ্বেপ দিব লাগে শ্বেপত গ'ল
শেপত গৈ আপুনি কিবা এটা শেপ এটা ল'লে মই দেখাইছোঁ কিবা অলপ 3D শেপ এটা লওঁ আচ্ছা 3D শেপ এটা ল'লোঁ তো ইয়াত অকণ ড্ৰ কৰিলোঁ হ'ল ড্ৰ কৰাৰ পিছত ইয়াত ছাপ'জ দিছে চাওক ইয়াত যিকোনো স্মাৰ্ট আৰ্ট বা যিকোনো শেপ আপুনি ড্ৰ কৰাৰ পিছত লগে লগে এটা অপশ্যন ইয়াত খোল খাই যায় টেবত এইটো ফৰ্মেট হয় ফৰ্মেটত গৈ ক'লোৱেই মই এইটো হৈ গ'ল শেপ ফিল মানে হৈ গ'ল শেপটো আৰু যদি টেক্সট কিবা লিখা থাকে সেইটো হ'ল টেক্সটটো তো শেপ ফিল আপুনি ছাপ'জ কিবা কালাৰ চেঞ্জ কৰিব দিলে কালাৰ চেঞ্জ কৰি দিলে আউটলাইন যদি কিবা বেলেগ দিব দিছে ব্লেক দিব দিছে ব্লেক দিলে হোৱাইট দিব দিছে হোৱাইট দিছে ঠিক আছে তাৰপিছত আপোনালোকে ইয়াত ছাপ'জ লিখিব লাগে এতিয়া হ'ল লিখাৰ লগে লগে লিখিব কেনেকৈ ৰাইট ক্লিক কৰিলে হয়নে ৰাইট ক্লিক কৰিলে হ'ল ইয়াতে নেক্সট কেনেকৈ লিখিব নেক্সট লিখিবলৈ হ'লে আপুনি শেপটোৰ ওপৰত ৰাইট ক্লিক কৰিলে ৰাইট ক্লিক কৰাৰ পিছত এডিট টেক্সট আছে ৱৰ্ডত কেনেকৈ হয় ৱৰ্ডত এড টেক্সট বুলি আছে ইয়াত আহে এডিট টেক্সট কৰিলে এডিট টেক্সটত আপুনি ছাপ'জ লিখিলে ছাপ'জ এডিআৰই তাৰপিছত লিখিলে স্কিল তাৰপিছত লিখিলে টেষ্ট ঠিক আছে তাৰপিছত লিখিলে 2024 এতিয়া এই গোটেইটোৰ এতিয়া এই টেক্সটটোৰ এক মিনিট এই টেক্সটটোৰ ছাপ'জ ডাইৰেকশ্যনটো চেঞ্জ কৰিব লাগে ইয়াত আছে 90 ডিগ্ৰী কৰা বা 180 কৰা যিটো কুৱেশ্যনত দিয়া থাকিব কেনেধৰণে কৰিব লাগে কুৱেশ্যন তেতিয়া কি কৰিব আপুনি ইয়াত চাওক হোমত গ'লে টেক্সটটো ফাৰ্ষ্ট চিলেক্ট কৰিলে চিলেক্ট কৰাৰ পিছত আপুনি হোমত গ'ল হোমত যোৱাৰ পিছত ইয়াত এটা অপশ্যন দেখিব টেক্সট ডাইৰেকশ্যন দেখিছেন টেক্সট ডাইৰেকশ্যনত গৈ আপুনি হৰাইজেণ্টেল আছে হয়নে ৰোটেট কৰিব পাৰে ৰোটেট মাৰিলে কি হৈ যাব ৰোটেট হৈ গ'ল হয়নে তাৰপিছত যদি আপোনাৰ এইটো 90 ডিগ্ৰী হয় 90 ডিগ্ৰী আকৌ দিলে ঠিক আছে 90 ডিগ্ৰী হ'ল তাৰপিছত যদি 270 দিব লাগে 270 ডিগ্ৰী হ'ল তাৰপিছত যদি ষ্টেক কৰিব লাগে এনেকুৱা কৰিব লাগে এনেকুৱা ধৰণৰ কুৱেশ্যনো আছে প্লাছ আপোনাৰ যদি ৰোটেট কৰা কুৱেশ্যনো আমাৰ আছে তো ৰোটেট হ'লে এনেকৈ ৰোটেট হৈ যাব তেনেধৰণৰ আহিব চ' যিটো কৰিবলৈ দিয়ে তেনেধৰণে আমি টেক্সট ডাইৰেকশ্যনটো চেঞ্জ কৰি দিম ইয়াত আমি টেক্সট ডাইৰেকশ্যন অকল শেপত বুলি নহয় আমি যদি ডাইৰেক্টো কিবা কাৰণত লিখিছোঁ আমি এটা চাওঁৱেই অলৰেডি চাই লওঁ ইয়াত যদি মই কিবা লিখিছোঁ suppose name of states Assam লিখিলোঁ অৰুণাচল লিখিলোঁ ঠিক আছে অৰুণাচল কি হ'ব অৰুণাচল প্ৰদেশ হ'ল ঠিক আছে তাৰপিছত লিখিলোঁ বিহাৰ মেঘালয় হ'ল মণিপুৰ এনেকৈ লিখিলোঁ হ'ল এইটো আকৌ ডাঙৰ হৈ গৈছে চাইজটো কমাওক কমাই দিয়ক এতিয়া ইয়াৰ চাইজটো কমাব লাগিব আপুনি ফাৰ্ষ্ট লেফ্ট কৰিলে গোটেইকেইটা তাৰপিছত চাইজটো কমালে চাইজত গ'ল চাইজটো সৰু কৰিলে ইয়াত ছাপ'জ ইয়াত টেক্সট ডাইৰেকশ্যন ইয়াত চেঞ্জ কৰিব লাগে তেতিয়া কি আছে ছেইম আকৌ হোমত গৈ টেক্সট ডাইৰেকশ্যন অলৰেডি ওলাই আছে টেক্সট ডাইৰেকশ্যন 90 ডিগ্ৰী কৰিলে উল্টা হৈ গ'ল দেখিছে হ'ল ঠিক আছে তাৰপিছত 270 ডিগ্ৰী কৰিলে আকৌ তললৈ আহি গ'ল তো তেনেধৰণে দিবলৈ হয় যদি শেপত দিব লগা হয় তেতিয়াও পাৰিব যদি নৰ্মেলিও দিব লগা হয় তেতিয়াও টেক্সট ডাইৰেকশ্যন আপোনালোকে চেঞ্জ কৰিব পাৰিব এটা হ'ল এইটো কুৱেৰিজ হ'ল নেক্সট কুৱেশ্যনটো কি আছে ইনচাৰ্ট হেডাৰ উইথ 3 কলম এজ এৰিয়াৰী ইয়ৰ নেম এণ্ড ইয়ৰ ৰোল নাম্বাৰ এইটো হ'ল মষ্ট অফ দ্য কুৱেৰিজ কাৰণ কি হয় প্ৰব্লেমটো পাৱাৰ পইণ্টত হেডাৰ দিব নোৱাৰে তো মষ্ট প্ৰবেবলি সেইকাৰণে চাগে লাষ্ট এৰিয়াৰী কুৱেশ্যনত আমাৰ যেতিয়া হেডাৰ দিব কৈছিলে তেতিয়া টেক্সট বক্স এড কৰিব দিছিল তো হয়তো আপোনাৰ কুৱেশ্যনত চান্সেছ আছে যদি কিবা কাৰণ হেডাৰ দিবলৈ দিয়ে তেতিয়া টেক্সট বক্স এটা ইনচাৰ্ট কৰিবলৈ দিব নহ'লে শেপ এটা ইনচাৰ্ট কৰিব দিব তাৰ ওপৰত আপোনাৰ ৰোল নম্বৰ নেম বা কিবা লিখিবলৈ দিব পাৰে যদিহে ছাপ'জ দি দিয়ে যে হেডাৰ এণ্ড ফুটাৰ তেতিয়া কি কৰিব তেতিয়া আমি কুৱেশ্যনটো চাওঁ ছাপ'জ কেনেকৈ 3 কলম ইয়াত কৈছে ন 3 কলমত এটাত এডিআৰই এটাত ইয়ৰ নেম এটাত ইয়ৰ ৰোল নাম্বাৰ তো হ'ল ইয়াত যেতিয়া 3 কলম ক'ব ইয়াত 3 কলম মানে একচুৱেলি কেনেকুৱা ইনচাৰ্টত গ'ল ইনচাৰ্টত যোৱাৰ পিছত আমি পাৱাৰ পইণ্ট হওক বা ৱৰ্ডত হওক কেনেকৈ আমি হেডাৰ বা ফুটাৰ দিওঁ ইনচাৰ্টত যাওঁ ইনচাৰ্ট গৈ হেডাৰ এণ্ড ফুটাৰ তো হেডাৰ এণ্ড ফুটাৰ দিলে চাওক এইটো হ'ল পাৱাৰ পইণ্ট এক্সেলত কেনেকৈ 3 পইণ্টটো আহে এইটো ৱৰ্ড হ'ল এইটো ইনচাৰ্টত গ'ল ইয়াত হেডাৰ ফুটাৰ বেলেগকৈ আছে হেডাৰ দিলে 3 কলম 1 2 3 দেখিছেনে এইটো হ'ল 3 কলম তো ইয়াত আপুনি ডাইৰেক্ট দিব পাৰি হেডাৰত আহি যায় কিন্তু ইয়াত নাহে ইয়াত আপোনাৰ পাৱাৰ পইণ্টত নাহে ইয়াত যেতিয়া আপোনাৰ এইটো দিলে ডেট এণ্ড টাইম ঠিক আছে ডেট এণ্ড টাইমত আপুনি ছাপ'জ ৰোল নাম্বাৰ লিখি দিলে 1 2 3 4 5 ঠিক আছে শ্লাইড নাম্বাৰ আপুনি ইয়াত লিখিব পৰাকৈ নাই ইয়াত 3 কলম মানে এইটোৱে ওলাইছে ছাবজেক্ট 1 2 3 আছে 3 কলম তো 3 কলম বুলি দিব পাৰে হেডাৰ বা ফুটাৰ বুলি দিব পাৰে নেক্সট ফুটাৰ আছে ফুটাৰত ইয়াত আপুনি ছাপ'জ নামটো লিখক অ'কে এডিআৰই লিখিলে এতিয়া ইয়াত আপোনাৰ ইয়াত আৰু এটা আছে নোট এণ্ড হেণ্ড আউটছ ইয়াত ওপৰতো দুটা আছে তলত দুটা আছে কিন্তু হেডাৰ দিয়াৰ লগে লগে ইয়াত চাওক যদি হেডাৰ দিয়ে ডেট এণ্ড টাইম আপুনি ছাপ'জ হেডাৰ ওলাইছে মানে কিন্তু নাহে ইয়াত
অকল ওপৰত নাহে দেখিছেনে ওপৰত একো নাহে তলতহে আহিছে মই দেখাই আছোঁ অনলি তলত আহে দেখিছেনে 6 ADRE 123 1 2 3 4 5 এতিয়া ইয়াত সলিউশনটো কি হ'ব যদি মোষ্ট প্ৰবাবলি আপোনাক টেক্সট বক্স ইউজ কৰিব লাগিব কিন্তু যদি এনেকৈ দিয়ে তেতিয়া আপুনি কি কৰিব এইটো ADRE হৈ আছে তো চাওক ইয়াৰ আকৌ কালাৰ চেঞ্জ কৰিব পাৰে ইয়াৰ আপুনি এইটো ক্লিক কৰিলে ঠিক আছে ইয়াত হোমত গ'ল হোমত যোৱাৰ পিছত আপোনাৰ কালাৰ চেঞ্জ কৰিব পাৰে দেখিছেনে ব্লু কৰি দিলে কেতিয়াবা হেডাৰ ফুটৰ কালাৰ চেঞ্জ কৰিব দিয়ে তো আপুনি এইটো কালাৰ চেঞ্জ কৰিলে এইটো সাপোজ ডাঙৰ কৰিব লাগে কিবা কাৰণত তো আপুনি ডাঙৰ কৰিলে 16 ডাঙৰ কৰি আপোনাৰ ফন্ট চেঞ্জ কৰিব লাগে সাপোজ ফন্ট চেঞ্জ কৰিলে প্লাছ কালাৰ বেলেগ দিব লাগে দেন অলসো আপুনি কালাৰ চেঞ্জ কৰিব পাৰিলে নেক্সট 6 এইটো 6 ৰ জেগাত যেনিবা নামটো লিখিব দিছে তো নাম লিখি দিওঁ মই নামটো লিখি দিলোঁ এতিয়া এইটো সৰু কৰিব লাগিব কাৰণ ঠিক আছে থাকক তো এইটো হ'ল এইটো এতিয়া হেডাৰ দিছে যদি হেডাৰ দিয়ে তেতিয়া কি কৰিবা মই এইটোৱে ক'লোঁ যে মই টেলিগ্ৰামত অলৰেডি ৰিপ্লাই দিছোঁ চবকে যে আপোনালোকে ফুটাৰত লিখি পেলাই ড্ৰেগ কৰি হেডাৰত লৈ যাওক কেনেকৈ যাব যদি নাম্বাৰটো নিব লাগে ড্ৰেগ কৰি ফুটাৰত তেতিয়া ইয়াত এই বক্সটোত ধৰি হেডাৰ পজিশ্যনত লৈ যাব আহি গৈছে নেক্সটটো তেনেকৈ কৰিব চেম প্ৰচেছ চেম টাইপতে ওলাব যেনেকৈ হেডাৰটো ওলাই খালি মানে আপোনাৰ যোনটো স্কেলটো চাই দিব আৰু ইকুৱেল যাতে হয় তেনেকৈ এইটো আহি যাব হৈছে এনেকৈ আপুনি হেডাৰ কৰিব পাৰে আচ্ছা এইটো হৈ গ'ল হেডাৰ যদি হেডাৰ দি দিয়ে তেতিয়াহ'লে কেনেকৈ কৰিব যদি টেক্সট বক্সত কৰিবলৈ দিয়ে তেতিয়া কেনেকৈ হ'ব আনডু কৰি দিছোঁ হ'ল যদি টেক্সট বক্সত কৰিব দিছে তেতিয়াহ'লে ইজি তেতিয়াহ'লে আপুনি কি কৰিব টেক্সট বক্সত কৰিবলৈ দিয়ে যদি টেক্সট বক্স দিয়ে তেতিয়াহ'লে ইনচাৰ্ট আকৌ এগেইন ইনচাৰ্ট আছে যেনেকৈ আমি ৱৰ্ডতো ইনচাৰ্টতে পাওঁ টেক্সট বক্সটো ইনচাৰ্টত গ'ল এইটো টেক্সট বক্স ল'লে ধুনীয়াকৈ টেক্সট বক্সটো আঁকিলে ইয়াত অলৰেডি আহি যাব তো আপুনি লিখিলে যদি এডাৰ লিখিব লাগে লিখি দিয়ক নাম লিখিব লাগে লিখি দিয়ক যোনটো লিখিব লাগে টেক্সট বক্স লিখি দিলে এইটো আহি গ'ল আপোনাৰ হেডাৰ হৈ গ'ল এতিয়া ইয়াত আপোনাৰ এইটো হৈ গ'ল অ'কে ইয়াত চেঞ্জ কৰিব পাৰে হয়নে অ'কে এইটো আপুনি ইয়াত চিলেক্ট হৈ আছে এইটো মিডল এলাইন কৰিব পাৰে ৰাইট এলাইন বা ইয়াত ফন্ট চেঞ্জ কৰিব পাৰে আপোনাৰ সাইজ চেঞ্জ কৰিব পাৰে বোল্ড ইটালিক গোটেইখিনি যিখিনি নাম মানে আপোনাৰ লেটাৰ লিখিলে পাৰে বা আখৰ লিখিলে পাৰে সেইখিনি গোটেইখিনি পাৰে ইয়াত সাপোজ আপোনাৰ এইটো কুৱেশ্যন এনেকুৱা দিছে যে ইয়াৰ আপোনাৰ যোনটো টেক্সট বক্স আছে টেক্সট বক্সটো কালাৰ কৰিব লাগে তেতিয়া কি হ'ব চেফ ফিল আছে দেখিছে চেফ ফিলত সাপোজ এইটো ব্লেক কৰিব লাগে ব্লেক কৰি দিলে হ'ল আপোনাৰ ব্লেক কৰাৰ পিছত ইয়াত আপোনাৰ এইটো হৈছে চেপ আউটলাইন সাপোজ আপুনি হোৱাইট কৰি দিলে সাপোজ দিছে তে ইয়াত কি হ'ল আখৰটো নেদেখা হৈ গ'ল আখৰটো নেদেখিলে কি কৰিব আকৌ আখৰটোৰ কাৰণে বেলেগ কালাৰ দিব তো তেতিয়া কি কৰিব এইটো হৈ গ'ল আৰু এইটো আখৰটো চিলেক্ট কৰিছোঁ আখৰ চিলেক্ট কৰি ইয়াত কালাৰটো চেঞ্জ কৰিব দিবই যদিহে তেনেকুৱা ধৰণৰ দিয়ে তো কণ্ট্ৰাষ্ট অহা এটা দিবই তো হোৱাইট দি দিলে সাপোজ আহি গ'ল তো তেনেধৰণে আপুনি যদি টেক্সট বক্স যদি হেডাৰ ফুটাৰ দি পেলাই যদি কৰিব লগা হয় তেনেকৈ ড্ৰেগ কৰিব যদি টেক্সট বক্স ইনক্লুড কৰিব দিয়ে তেতিয়া টেক্সট বক্স এনেকৈ লৈ ইয়াত লিখি যদি চেভ ফিল কৰিব যি কৰিব দিয়ে ইয়াত গোটেইখিনি ফৰ্মেট আপুনি পাই যাব ঠিক আছে আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ যিহেতু ভিডিঅ'টো অলপ দীঘল হৈ গৈছে আৰু লেংথি হ'লে মানে অলপ আপলোড কৰাত ইছ্যু হৈ যায় তো সেইকাৰণে যিখিনি ইয়াত বাকী আছে কুৱেশ্যন সেই বাকী কুৱেশ্যনখিনি মই পাৰ্টটোত পাৱাৰ পইণ্টৰ পাৰ্টটো বুলি মই কাইলৈ আপলোড কৰি দিম সেইখিনি আপোনালোকে তাত চাব পাৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যিটো আগন্তুক আহি থাকিব ভিডিঅ' স্কিল টেষ্টৰ ওপৰত গতিকে আপোনালোকে চাই থাকিব ঠিক আছে ধন্যবাদ